Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ আনটি ভিডিঅলে। আজি আমি কামাখ্যাৰ উৎপত্তি, ইয়াৰ অম্বুবাচী মেলা আৰু ইয়াৰ বহু নজনা কথা আজি আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব। তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো। কামাখ্যা মন্দিৰ হৈছে হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। আমি সকলোৱে জানো কামাখ্যা মন্দিৰ গুৱাহাটীত আছে বুলি। গোটেই ভাৰতবৰ্ষত মুঠ 51খন দেৱীপীঠ আছে। তাৰে মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। আৰু অসমৰ আটাইতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি কোৱা হয় এই কামাখ্যা মন্দিৰ। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুই দিশতে শক্তিৰ উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰবাদ অনুসৰি কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে নৰকাসুৰ আৰু অসম বুৰঞ্জী অনুসৰি কোচনৃপতি মহাৰাজ শিৱসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। কামাখ্যা মন্দিৰৰ উৎপত্তিৰ বিষয়ে কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনেধৰণৰ: দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা সম্পত্তি নাইকিয়া টুকুনা বুলি মহাদেৱক সতীৰ পিতৃ দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞ আয়োজন কৰিলে, কিন্তু তালৈ জোৱাইকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হয়। সেই যজ্ঞস্থলীতে দক্ষই জীয়েকক দেখি বৰ খং উঠে আৰু মহাদেৱক ভৎসনা কৰিবলৈ ধৰে। সতীয়ে স্বামীৰ বদনাম সহিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰে। সতীৰ মৃত্যুত মহাদেৱ দুখত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত লৈ গোটেই বিশ্ব ভ্ৰমি ফুৰে। এনেদৰে ঘূৰি ফুৰোতে লাহে লাহে মৃতদেহটো গেলি সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰে আৰু সেই ঠাই য'ত সতীৰ অংগ পৰিল তাত একোখনকৈ দেৱীপীঠৰ সূচনা হৈছিল। অৰ্থাৎ য'তেই সতীৰ অংগ পৰিল তাতে একোখন তীৰ্থস্থান গঢ়ি উঠিল। গুৱাহাটীৰ নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু ইয়াত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। আন এক প্ৰবাদৰ মতে প্ৰাগজ্যোতিষৰ এজন ৰজা আছিল, যাৰ নাম আছিল নৰকাসুৰ। তেওঁ এজন কামাখ্যা দেৱীৰ পৰম ভক্ত আছিল। তেওঁৱে নীলাচল পাহাৰত এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি জনা যায়। ইয়াত এটা কাহিনী বা প্ৰবাদ আছে যে এদিন নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। কামাখ্যা দেৱীৰ ৰূপ সৌন্দৰ্য দেখি নৰকাসুৰে অবাক হৈ পৰে আৰু নৰকে দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। তেতিয়া দেৱীয়ে ক'লে যে দেৱী আৰু নৰম নিচৰ মাজত বিয়া হোৱা অসম্ভৱ কথা, কিন্তু নৰকে দেৱীক যেনে তেনে বিয়া কৰিবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে উপায়হীন হৈ পৰে। দেৱীয়ে ক'লে যে নৰকে যদি মন্দিৰলৈ অহা যিমান দৰ্শনাৰ্থী আছে সিহঁতৰ সুবিধাৰ কাৰণে যদি নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰত এটা শিলৰ খটকটি সাজি দিয়ে তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে মনে মনে ভাবিছিল যে নৰকে কেতিয়াও এই কাম কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণা ভুল প্ৰমাণিত কৰি নৰকাসুৰে নিশা শেষ নোহোৱাৰ আগে আগে খটকটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে ভাবিলে যে কথাটো দেখোন ভাল হোৱা নাই। নৰকে খটকটি নিৰ্মাণৰ কাম শেষ কৰিলে তেওঁ বিয়াত বহিব লাগিব। সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে ডাক দিবলৈ। দেৱীয়ে নৰকক ক'লে যে কুকুৰাই ডাক দিলে ৰাতি পুৱাল, তুমি চৰ্তও পূৰণ কৰিব নোৱাৰিলা। নৰকে প্ৰচণ্ড খঙত কুকুৰাক খেদি খেদি গৈ বৰ্তমানৰ কুকুৰা কটা নামৰ ঠাইত মায়াবী কুকুৰাটো দুচেওকৈ কাটিলে। আপোনালোকে কামাখ্যা মন্দিৰলৈ গ'লে ৰাস্তাৰ কাষতে নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটকটিটো আজিও দেখিবলৈ পাব। এই ঘটনাৰ পাছতে দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হয়। নৰকৰ অত্যাচাৰ ইমানেই বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাত ৰাজক বধ কৰি ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰে। এতিয়া আমি আলোচনা কৰোঁ কামাখ্যা ধামৰ অম্বুবাচী। অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। সেইকেইদিনত দেৱীক দৰ্শন কৰিবলৈ দিয়া নহয়। চতুৰ্থ দিনা মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে ভক্তই দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈ ফলাহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্পভয় নিবাৰণৰ বাবে দুগ্ধ পান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ।